নিশ্চয়কৈ ক'ব লাগিব বতৰৰ কিছু প্ৰতিকূলতা আছে, কিন্তু এই প্ৰতিকূলতাৰ বাবে সম্প্ৰতি অনুশীলন হোৱা নাই। আজিৰ দিনটোৰ পৰা 31 আগষ্টলৈকে এই অনুশীলন হ'ব দুলুং সংৰক্ষিত বনাঞ্চলত। আৰু মই বৰ্তমান এই বনাঞ্চলৰ ভিতৰতে আছোঁ, যিহেতু ইতিমধ্যে তাত নিষেধাজ্ঞা জাৰি কৰা হৈছে যে কোনো লোকৰ পদাৰ্পণ কৰিব নোৱাৰিব। সেইবাবে আমি সেই স্থানলৈ যোৱা নাই। ইয়াৰ পৰা নাতি দূৰতে আছে সেই স্থান, অৰ্থাৎ 5 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো লোকৰ জীৱ জন্তু অৰ্থাৎ কোনো লোকেই তাত প্ৰৱেশ কৰিব নোৱাৰিব। 5 কিলোমিটাৰ ব্যাসাৰ্ধত দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত প্ৰায় 4,000 হেক্টৰ ভূমি বম্বিং ৰেঞ্জ হিচাপে আছে। ভাৰতীয় বায়ুসেনাই এই মাটিখিনি তেওঁলোকে বম্বিং ৰেঞ্জ হিচাপে ব্যৱহাৰ কৰি আছে। আৰু লখিমপুৰ জিলা প্ৰশাসনৰ পৰা যোৱা 50 বছৰ তেওঁলোকে লিজত লৈছিল, সেই 50 বছৰ উকলি গৈছে। আৰু সম্প্ৰতি পুনৰ আৰু 50 বছৰলৈ সেই ভূমিখিনি তেওঁলোকে লিজত লোৱা পৰিলক্ষিত হৈছে। অৰুণাচলৰ পাহাৰৰ দাঁতিত থকা দুলুঙৰ দাঁতিত থকা ৰাগাৰ জিলাৰ লগত নামনি সোৱণশিৰি জিলাৰ লগত সংলগ্ন হৈ থকা সেই বম্বিং ৰেঞ্জতে আজি অনুশীলন কৰিব ভাৰতীয় সেনাই। বায়ুসেনাৰ সুখয় বিমান আহে তেজপুৰৰ বিমান তেওঁলোক গুচি যায়। সুখয় নিয়মিতভাৱে বাৰিষাৰ সময়ছোৱাত অৰ্থাৎ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এনেকুৱা সময়ছোৱাত সুখয় আহে। আৰু খৰালিৰ সময়ত বিশেষকৈ যেতিয়া বতৰৰ প্ৰতিকূলতা নাথাকে, ভিজিবিলিটি থাকে, তেতিয়া সুখয় আহে আৰু অনুশীলন কৰি গুচি যায়। কিন্তু প্ৰথমবাৰৰ বাবে দুলুঙৰ বম্বিং ৰেঞ্জত অৰ্থাৎ ফায়াৰিং ৰেঞ্জত প্ৰথমবাৰৰ বাবে ৰকেট অনুশীলন হ'ব। আৰু ভাৰতীয় বায়ুসেনাই ভাৰতীয় সেনাই তাত গুলীচালনা কৰিব, আকাশমাৰ্গৰ পৰা গুলীচালনা কৰিব, মৰ্টাৰ ৰকেট এইবিলাক নিক্ষেপৰ একোটা প্ৰশিক্ষণ লোৱা হ'ব। যিহেতু চীনৰ পাকিস্তান প্ৰীতি জাগি উঠিছে। ভাৰত পাকিস্তানৰ যি সংঘাতৰ সূচনা হ'ল পেহেলগামক লৈ, তাৰ পাছত যি যুদ্ধ হ'ল, সেই যুদ্ধত ধৰাশায়ী হোৱাৰ পাছত পাকিস্তান আৰু চীনা অস্ত্ৰ শস্ত্ৰ ধৰাশায়ী হোৱাৰ পাছত ভাৰতৰ হাতত চীনে এতিয়া পাকিস্তান প্ৰীতি জাগি উঠাৰ পাছত এই চীন সীমান্তক লৈ কিছু পৰিমাণে এটা চিন্তা আছে ভাৰতবৰ্ষৰ। আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে যে চীন সীমান্তৰ এই যি এটা অনুশীলন ঘাটি, এই অনুশীলন ঘাটি তেজপুৰৰ হালনিতো আছে, ঠিক তেনেধৰণে ইয়াতো আছে। ইয়াত দুলুঙত অনুশীলন বহুদিনৰ মূৰত দীঘলীয়া সময়ৰ বাবে ধাৰাবাহিকভাৱে অনুশীলন কৰিব ভাৰতীয় সেনাই। আৰু তাৰ বাবে সকলো প্ৰকাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আতংকিত হ'বলৈ কোৱা নাই। দুলুঙত ইয়াৰ আগতো 500 কিলোগ্ৰামলৈকে বোমা নিক্ষেপ কৰিছে, অৰ্থাৎ বোমা তাত অনুশীলন কৰিছে। এতিয়া আমি যি এটা তথ্য পাইছোঁ 200 কিলোগ্ৰাম, 100 কিলোগ্ৰাম এনেধৰণৰ ওজন থাকিব। কিছু শব্দৰ প্ৰাবল্যৰ সৃষ্টি হ'ব, প্ৰাবল্যৰ শব্দ সৃষ্টি হ'ব, কিন্তু তাত আতংকিত হ'ব নালাগে। আৰু স্থানীয় লোকে নিজৰ সুৰক্ষাৰ প্ৰতি সজাগ হৈ থাকি নিজৰ সুৰক্ষা নিজে ব্যৱস্থা কৰি ল'ব লাগিব বুলি জিলা প্ৰশাসনৰ পৰা অৱগত কৰাইছে। আইচেংভা। হয়, বুবুল হাজৰিকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এই সন্দৰ্ভত সবিশেষ জনালে। আৰু কেনেধৰণে ৰাইজ কেনেধৰণে সজাগ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব, সেই সন্দৰ্ভতো ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে। আমি বুবুল হাজৰিকা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।